আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ নাট সমাৰোহ 2026 আজিৰ নিবেদন নাট্যপীঠ শিৱসাগৰৰ শিল্পীসকলে পৰিৱেশন কৰা নাট ঈশ্বৰ হেৰাইছে। নাট্যকাৰ দেৱব্ৰত মহন্ত, পৰিচালনা প্ৰশান্ত শৰ্মাৰ, সংগীত ডক্টৰ অনিল শইকীয়াৰ আৰু নাটৰ প্ৰযোজনা জিন্তু চেতিয়াৰ। এয়া শুনক ঈশ্বৰ হেৰাইছে নাটৰ প্ৰথম খণ্ড। যাত্ৰা 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 যাত্ৰাই দিব বিচাৰে চিন্তাৰ এক নতুন মাত্ৰা। হেল্ল' গাইজ, কেনে আছে আপোনালোক? নিশ্চয় বিন্দাছ আছে। ৰাজ বৰুৱাৰ যাত্ৰা ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত লাইভ আহিছোঁ এটা বিশেষ খবৰ দিবলৈ, মানে ধৰক এটা ছাৰপ্ৰাইজ। প্ৰথমেই কওঁ, এইটোৱেই হ'ব যাত্ৰাৰ শেষ যাত্ৰা, মানে শেষ প্ৰগ্ৰাম। কি হ'ল, আচৰিত হৈছে নেকি? বাৰু সেইবোৰ এতিয়া বাদ দিয়ক। কেনেকুৱা দেখিছে আজিৰ ছেটিংছ? এই যে ৰঙা স্ক্ৰীণখন দেখিছে, তাৰ পিছফালে আছে এটা বিৰাট ছাছপেন্স। ইয়েছ, ছাছপেন্স। এই স্ক্ৰীণখন খুলি দিলে আপোনালোকে গম পাই যাব কিয় এইটো যাত্ৰাৰ শেষ যাত্ৰা। আচ্ছা, এক ছেকেণ্ড, পানী এগিলাচ খাই লওঁ। কিয় জানো ডিঙিটো শুকাই গৈছে। হেল্ল', ক সুমনা। ঐ, তই ফেচবুক লাইভটো চাইছনে নাই? কিহৰ ফেচবুক লাইভ? মই ইউনিভাৰ্চিটিৰ প্ৰজেক্টত লাগি আছোঁ। হৈছে আৰু তই প্ৰজেক্ট কৰি অসমৰ ইতিহাস লিখি থাক, ইফালে তোৰ সেই পাগলটোৱে ৰঙা স্ক্ৰীণ এখন টানি পুৰা লাইভ গাই আছে। কি? তাৰ মানে ৰাজ? তোমাৰ ৰাজ, ঈশ্বৰৰ বাপেক যে, পাগলটো কৰবাৰ। হেই, মনে মনে থাকচোন। তাক পাগল বুলি নকলে তোৰ বুকুখন হাত নপৰে নেকি? সি কিমান টেলেণ্টেড ল'ৰা নাজানো? জানো, কিন্তু এতিয়া সি টেলেণ্টবোৰ ডিলিট কৰি দিব পৰা এটা ভাইৰাছৰ বাহিৰে আন একো নহয়, আৰু সেই ভাইৰাছটোৰ নাম হৈছে ঈশ্বৰ। হ'ব হ'ব, থচোন এতিয়া, মই লাইভটো চাব লাগে। চা আকৌ, তোক আৰু খবৰ দিবলৈহে ফোন কৰিছিলোঁ, বন্ধুৰ ডিউটি যে। হয় নেকি? থেংক ইউ দেই, বাই। Welcome again to Raj Barua's Facebook Live Jatra. বাহ, মেছেজ কিছু আহিছে দেই। এয়া এঞ্জেলাই লিখিছে। হেল্ল' এঞ্জেলা, কি লিখিছা? স্ক্ৰীণখনৰ পিছফালে। আৰে দেখিবা নহয়, অলপতো পেচেঞ্চ ৰাখা। আৰু এয়া বিজি। য়েছ, হয়, এইটো মোৰ শেষ প্ৰগ্ৰাম। নাই, দুখ চুখ একো নাই। মই এতিয়া বিচাৰি ফুৰিছোঁ আনন্দ। মইতো কওঁৱেই যে আনন্দটো একেবাৰে নিজৰ বস্তু, কোনেও আনন্দবোৰ আমাক আনি দিব নোৱাৰে। আহক তেনেহ'লে গাইজ, আজি শেষবাৰৰ কাৰণে মই আনন্দৰ কেইটামান ভেৰাইটিৰ কথা কওঁ। মন দি শুনিব দেই। আৰু অদিতি, তুমি যদি চাই আছা তুমিও শুনিবা। নাই, তুমিনো ক'ত শুনিবা মোৰ নিচিনা পাগল এটাৰ কথা। বাৰু শুনক গাইজ, আনন্দ, ভেৰাইটি অফ জয়নেছ। আনন্দ বিচাৰি আপুনি ভগৱানৰ ওচৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। মানুহে বিচাৰিলে চবতে আনন্দ পাব পাৰে, মানে আনন্দ পাবলৈ কোনো দিগদাৰ নাই। ধৰক, হাঁহৰ মাংস খোৱাৰ আনন্দ, বৰশী বোৱাৰ আনন্দ, ধাবাত খানা খোৱাৰ আনন্দ, পিছ দুৱাৰেদি চাকৰি পোৱাৰ আনন্দ, বৰষুণত তিতাৰ আনন্দ, হয় নে নহয় বাৰু? ৰ'ব আৰু আছে। আধুনিক আনন্দৰ কথা কওঁ শুনক। বিধানসভাত ইজনে সিজনলৈ চোচা লোৱাৰ আনন্দ, লাখ টকীয়া কেলেংকাৰী চাই পোৱা আনন্দ, ইলেকশ্যনত নুঠাকৈ মন্ত্ৰী হোৱাৰ আনন্দ, ভোটাৰক আশ্বাস দি বিশ্বাস আদায় কৰিব পৰাৰ আনন্দ, বিদেশী খেদাৰ চলেৰে গাদী দখলৰ আনন্দ, নিজৰ দুৰ্নীতিক অতীত কৰি চৰকাৰক গালি পৰাৰ আনন্দ, গুৱাহাটীত ঘৰ মাটিৰ সপোন দেখাৰ আনন্দ, জাতীয় অস্তিত্ব ৰক্ষাৰ নামত চান্দা তোলাৰ আনন্দ,
ছ'চিয়েল মিডিয়াত হত্যাকাৰীৰ তদন্ত কৰাৰ আনন্দ কিমান আনন্দ দেখিছে চাৰিওফালে আনন্দই আনন্দ মাত্ৰ ল'ব জানিলেই হৈ গ'ল আৰু এইবোৰ আনন্দ কি আমাক ঈশ্বৰে দিব হা কেনে পালে হা কেনে পালে ঠিক আছে অ'কে নাও গেট ৰেডি মই এতিয়া স্ক্ৰীনখন খুলিবলৈ লৈছোঁ এটা কথা কিন্তু গাইজ আপোনালোকে যে মেছেজ দি আছে মই ক'ত আছোঁ প্লিজ সেইটো কথা নুসুধিব মই ক'ব নোৱাৰিম কাৰণ মই আজি এটা গোপন জেগাত আছোঁ একেবাৰে গোপন ঠাই এয়া মই খুলিবলৈ লৈছোঁ ৰঙা স্ক্ৰীনখন কোনে জানে স্ক্ৰীনখনৰ পিছফালে কি আছে হয়তো কাৰোবাৰ বাবে সেয়া হ'ব পাৰে আনন্দ কাৰোবাৰ বাবে খং কাৰোবাৰ বাবে দুখ 1 মিনিট ৰ'ব হা মই অলপ মুখখন ধুই আহোঁ শুকাই গৈছে মুখখন কথা কৈ কিবা ভাল লগা নাই ক সুমনা ঐ অদিতি ক'ত আছেনো সি ঐ সঁচা কথা ক কিন্তু তই তাৰ লগতে নাইতো ধেত পাগল হৈছ নেকি আৰে তই চাইছনে নাই আজি সি বেলেগ এটা মুডত আছে ঐ ই দেখুৱাই কিন্তু একো ঠিক নাই দেই ৰচোন ৰ চাবলৈ দে স্ক্ৰীনখন খুলিব এতিয়া আৰে আৰে ঐ সুমনা এইডাল দেখোন ৰছী চিপলোৱাৰ নিচিনা গাঁঠি মাৰি থোৱা আছে যে ঐ পাগলৰ পাগলামি আকৌ তই ভয় খাইছ নেকি কি জানি সি লাইভ চুইচাইড কৰি দিয়ে চুপ থাক ঐ সুমনা সি ক'ত আছে বাৰু মোৰ কিন্তু বৰ ভয় লাগিছে আৰে ৰ তই ইমান আপছেট নহবি মই ভাইটিক কৈছো ফোনটোৰ লোকেশ্যন ট্ৰেছ কৰিব পাৰে নেকি সি এবাৰ চাওক প্লিজ তই কিবা কৰচোন ৰ ৱেলকাম এগেইন কেনেকুৱা দেখিছে গাইজ কেনেকুৱা পালে ছাৰপ্ৰাইজটো ৰছীডালৰ ৰংটো ভাল লাগিছেনে য়েছ য়েছ গাইজ আত্মহত্যা আই মিন ছুইচাইড মই আজি আত্মহত্যা কৰিম আপোনালোকেতো দেখা নাই আজিলৈকে লাইভ ছুইচাইড ভাল লাগিব নহয় হা এই যে আমি কওঁ ভাগ্য ভগৱান ঈশ্বৰ আল্লাহ গড এইসকলে মোৰ ভাগ্য হেনো ঠিক কৰি থৈছে মোৰ কুষ্ঠিত লিখা আছে মোৰ আয়ুস বোলে 80 বছৰ কিন্তু আজি মই চেলেঞ্জ কৰিছোঁ মোৰ মৃত্যু ভাগ্যৰ হাতত নাই মোৰ মৃত্যু মোৰ হাতত কাৰণ মই ভগৱানৰ সন্তান নহওঁ ভগৱানহে মোৰ সন্তান আই ৰিপিট মই ভগৱানৰ সন্তান নহওঁ ভগৱানহে মোৰ সন্তান কি সুধিছে কিয় কৰিছোঁ আত্মহত্যা আৰে বুজা নাই কৈতো আছোঁ আৰু ক'ম সকলো ক'ম আপোনালোকক আপোনালোকেনো কি ভাবিছে কমেণ্টত লিখি যাব দেই আৰু লিখিবলৈ এলাহ কৰিলে লাইক এটাকে দি যাব এতিয়া চাওঁ আহক মোৰ এই সুন্দৰ এৰেঞ্জমেণ্ট এয়া চাওক এইডাল গুলপীয়া ৰছী ৰংটো মই ভাবি চিন্তি দিয়া নাই দোকানত যিটোকে পালোঁ লৈ আহিলোঁ আৰু তথাপি বেয়া লগা নাই নহয়নে ইয়াৰ এই যে এই গাঁঠিটো মই বহুবাৰ পৰীক্ষা কৰিছোঁ যাতে ৰছীডালৰ গাঁঠিটো সুন্দৰকৈ পিছলি যায় আৰু মোৰ ডিঙিটো এনেকে চেপি ধৰে এনেকে কি হ'ল চক খাই গ'ল নেকি আৰু নাম্বাৰ 2 এইখন চাওক এইফালে এইখন এখন ওখ টুল স্পেচিয়েলি মই এই কামটোৰ বাবেই আনিছোঁ ওখ কিন্তু বৰ ঠেক টুলখনত উঠি লৈ ডিঙিত এই ৰছীডাল এনেকৈ ঠিক এনেকৈ লগাই দিম আৰু তাৰ পাছত ভৰিৰে মাত্ৰ এটা প্ৰচণ্ড গোৰ তাৰপাছত চাওক ওচৰত কোনো ছাপোৰ্ট ল'ব পৰা বস্তু নাই গতিকে কেনেকুৱা লাগিছে মোৰ এৰেঞ্জমেণ্ট গাইজ
100% ছাকচেছ হ'ম, চাই থাকিব। ঐ পৰশ, হা এই পাগলটোৱে সঁচাকৈ ছুইচাইড কৰি দিব নেকি বাৰু? নকৰে দে। সি বেটাই বেছি লাইক পাবলৈ কায়দা কৰি আছে। দেখিছ ইমান কম সময়ত 1 মিলিয়ন পাৰ হৈ গ'ল। নাই নহয়, বুজিছ, তেনেকুৱা লগা নাই। কিন্তু সি ছুইচাইড কৰিব কিয়? আৰে সেই যে কিতাপখন ঈশ্বৰ হেৰাইছে, অঁ দেখিছিলোঁ। কি হ'ল তাতে? তই কি নাজান? তাৰ কিতাপবোৰ বিচাৰি বিচাৰি চব জ্বলাই দিলে, নিষিদ্ধ কৰি দিলে। ছ'চিয়েল মিডিয়াত তাক পাগল বুলি হুলস্থুল লগাই দিলে। বেচেৰা বহুত টেলেণ্টেড ল'ৰা আছিল। সি এইচব ফাল্টু কামত লাগিব লাগে কিয়? আৰে ফাল্টু হয় জানো? ফাল্টু কিতাপ এখনৰ কাৰণে ইমান হুলস্থুল হ'বনে? যিখন কিতাপ মানুহে বিচাৰি বিচাৰি জ্বলাই দিছে সেইখনততো নিশ্চয় কিবা এটা আছে। ঐ ৰচোন ৰ, সি দেখোন ৰছীডাল ডিঙিত লগাইছে। ঐ পুলিচত খবৰ দিব লাগিব, বুজিছ? ব'ল 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 ব'ল। ঈশ্বৰ হেৰাইছে, কিন্তু কিয়? থোৱাহে দীনবন্ধু, সেই অদৰকাৰী পুথিখনকে আৰু কিমাননো পঢ়াহে? ৰ'বাহে হৰকান্ত, এইখিনিত চোৱা। এইখিনিত সেই পাখণ্ডই কি লিখিছে শুনিবা দেই। অঁ পঢ়া। আপুনি হয়তো সুধিব, ঈশ্বৰনো হেৰাব পাৰেনে? পাৰে, বুজিছে, পাৰে। কাৰণ আমি ইমান দিনে এটা ভুল ধাৰণা লৈ আছিলোঁ ঈশ্বৰৰ বিষয়ে। আচলতে এইবোৰ আমাৰ মূৰত সুমুৱাই দিয়া হৈছিল। আমাক এই বুলি বুজোৱা হৈছিল যে আমি মানুহবোৰ সকলো ঈশ্বৰৰ সন্তান। হয় আকৌ। ঈশ্বৰেই আমাক চলাই থাকে। কথাটো একেবাৰে মিছা। ঈশ্বৰ যদি আছে সেয়া মানুহৰ পুত্ৰহে। হয়, ঈশ্বৰ হৈছে মানুহৰ পুত্ৰ। মানুহ থকালৈকে ঈশ্বৰৰ অস্তিত্ব থাকিব। মানুহে লালন পালন কৰি থকালৈকে ঈশ্বৰ থাকিব। মানুহে ভালদৰে লালন পালন কৰিলে ঈশ্বৰ ভাল হৈ থাকিব। আৰু তাকে নোৱাৰিলে ঈশ্বৰ কোন পৰ্যায়লৈ বেয়া হৈ যাব পাৰে তাৰ কোনো ঠিকনা নাই। এতিয়া আপোনালোকে হয়তো ক'ব, মই এটা পাগল। আপোনালোকে গালি পাৰিব মোক ভণ্ড নাস্তিক বুলি। এটা কথা কওঁ, যুক্তিৰে কোৱাৰ বাবেই যদি মোক নাস্তিক বুলি কয় তেন্তে মই নাস্তিক। বেয়া নাপাব পাঠকবৃন্দ, এইটো মই ক'বই লাগিব যে আচলতে নাস্তিকসকলেই হৈছে পৃথিৱীৰ আটাইতকৈ যুক্তিবাদী মানুহ। ৰাম 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 ৰাম। অ'ৰা, সি বুজিছা দীনবন্ধু, গেলি পচি মৰিব। তুমি কৈছাহেনে, তাৰতো কোনো অনুশোচনাই নাই। হয় আকৌ, বুজিছা, আজি দেখিছো আকৌ ফেচবুকত ফটো দিছে, কি ভিডিঅ' দিছে। কটা নিধক মেলেজ হেৰৌ, কুকুৰেও তাক চুলে আচলতে গা ধুব লাগে। এৰা দেই, সেইটোৰ লগত কথা পাতি থাকিলে আমিও এতিয়া গা ধুবগৈ লাগিব। ঠিক কৈছা তুমি। সমালোচনা নে সমালোচনা? দাইটি দেখোন। আহক আহক আহক। বুজিছা, সমালোচনা কৰাটো এই পৃথিৱীৰ আটাইতকৈ সহজ কাম। সহজ কাম? কেনেকৈ? কাৰণ সমালোচনা কৰিবলৈ কোনো যোগ্যতাৰ প্ৰয়োজন নাই। তাৰমানে দাইটি আপুনি দাইটি আৰু আমাক চাগে মূৰ্খ বুলিয়েই ভাবে। মূৰ্খ নহয়, মূৰ্খ মানুহবোৰ সিমান বেয়া নহয়। মূৰ্খ মানুহবোৰৰ মাজত এটা সৰলতা থাকে। কিন্তু জানি শুনিও মূৰ্খৰ ভাও ধৰা মানুহবোৰ বৰ বিপদজনক, বুজিছা? জানো পাই দাইটি, কোনেনো আৰু মূৰ্খৰ ভাও ধৰিব? এই ভাও ধৰিলে জ্ঞানীৰ ভাও ধৰিব। সেইটোৱেই কথা। তেওঁলোকে ভাবে তেওঁলোকে জ্ঞানীৰ ভাও ধৰিছে, কিন্তু আচলতে তেওঁলোক যে মূৰ্খ সেইটোহে ঘোষণা কৰি থাকে। বুজাই কওকচোন দাইটি। তোমালোকে ইমান দিনে ঈশ্বৰক মানি আহিছা, নাম গুণ গাই সেৱা কৰি আহিছা, নহয়নে? সেইটোনো আৰু ক'ব লাগিছেনে? কেতিয়াবা এই কৰ্মভাগী কৰিবলৈ যাওঁতে বাধা আঁতৰাবলৈ
যদি কাৰোবাক হত্যা কৰিব লগা হয়? চিৰি বিস্তু দাইটি, চিৰি বিস্তু। কি কয়? হত্যা? ইচ, 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 ইচ। ভবাটো পাপ। হয় কিয়? দেই। কৃষ্ণই অৰ্জুনক কি কৈছিল? অৰ্জুনে দেখোন হত্যা কৰি মহাভাৰত তোলপাৰ লগাই দিছিল। সেয়া আৰু অৰ্জুনৰ কথা। অঁ, তেখেতে কৰ্তব্য কৰিছিল। পৃথিৱীত ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে জানো কৰা নাছিল? আমাৰ দৰে সাধাৰণ মানুহৰ আৰু সেয়া নহয়, সাধাৰণটো নহয়, তোমালোক অৰ্জুনৰ দৰেই। জানো দাইটিয়ে আজিনো কি কৈছে বুজিকে পোৱা নাই। তোমালোকে নাজানা নেকি? তোমালোকেও আজি ধৰ্ম প্ৰতিষ্ঠাৰ কাৰণে কাৰোবাক হত্যা কৰিবলৈ লৈছা। মানে তোমালোক হত্যাকাৰী হ'বলৈ গৈ আছা। কৃষ্ণ কৃষ্ণ হে ৰাম হে ৰাম। লোৱা লোৱা, যিমান ঈশ্বৰ আছে সকলোৰে নাম লোৱা। কিন্তু ৰামকৃষ্ণই এইবাৰ তোমালোকক বচাব নোৱাৰিব। চোৱা, এইয়া চোৱা, ফেচবুক লাইভ। তোমালোকৰ ধৰ্ম প্ৰতিষ্ঠাৰ বাবেই সেইহেন ল'ৰাটোৱে আজি আত্মহত্যা কৰিবলৈ লৈছে। হা? ইচ, ৰাম 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 হোৰা, ৰাম ৰাম। পাগল হলি, পাগল পাগল হল। পাগল পাগল। এইটো পুৰা পুৰি পাগল। সঁচাকে দেই। ঠিকেই কৈছে, ঠিকেই কৈছে। পাগল। অঁ, মই পাগল। নাই নাই, চিন্তা নকৰিব। এই ৰছীডাল বাৰু ডিঙিৰ পৰা খুলি দিছোঁ। মানে মই এতিয়াই নমৰোঁ। অলপ সময় আছে, আৰু ধৰক 30 মিনিট। হয়, 30 মিনিটৰ পিছত মই আত্মহত্যা কৰিম। আচ্ছা, এজন মানুহে আন কোনোবা মানুহক যে পাগল বুলি কয়, কিয় কয় বাৰু ভাবিছেনে? মই কৈছোঁ শুনক, পাগলবোৰ হৈছে আনতকৈ বেলেগ। মানে নিজকে সুস্থ বুলি ভাবি থকা মানুহবোৰে যদি কাৰোবাক নিজতকৈ বেলেগ দেখে, তাকে পাগল বুলি ভাবে। কিন্তু ৰিয়েলিটিত ইয়াৰ ওলোটাটোও হ'ব পাৰে। ওলোটা, বুজিছে নহয়? ভাবি চাব আচলতে পাগল কোন। আচ্ছা ডিয়াৰ গাইজ, ধেমালি বহুত হ'ল। ধেমালিবোৰ যদি কাৰোবাৰ গাত লাগি গৈছে, তেনেহ'লে মোক ক্ষমা কৰি দিব। মই এইবাৰ এটা বেলেগ কাম কৰিবলৈ লৈছোঁ। এটা নতুন চিম কাৰ্ড লৈছোঁ, মানে এটা নতুন নম্বৰ। কাৰণ মৰাৰ আগতে দুই এজনৰ লগত মই কথা পাতিব খুজিছোঁ। নাম্বাৰটো মই আপোনালোকক দিম, কিন্তু এই আধা ঘণ্টাত বহুত মানুহৰ লগততো আৰু কথা পাতিব নোৱাৰি। গতিকে আপোনালোকে যদি মোক কিবা সুধিব খুজিছে, তেন্তে প্ৰশ্নটো মোলৈ মেছেজ কৰক, আৰু মই পাৰ্চনেলি আপোনাৰ ইনবক্সত ফোন নাম্বাৰটো দিম। অ'কে? এতিয়া মই ক'ম, মই কিয় আত্মহত্যা কৰিবলৈ ওলাইছোঁ। 1 মিনিট গাইজ, 1 মিনিট। অলপ লাল চাহ খাই লৈছোঁ দেই। কিবা টোপনি টোপনি লাগিছে দেখোন। ৰৈ থাকক, মই আহি আছোঁ। চাই থাকিব ৰাজ বৰুৱাছ ফেচবুক লাইভ। 25 বছৰীয়া পুলিচৰ চাকৰি কালত এনেকুৱা বহুত পাগল দেখিলোঁ, বুজিছেনে? এনেই ক'ব লাগে কৈ আছে, পপুলাৰিটিৰ কাৰণে কৰি আছে। কাৰণ নৰ্মেল কামত লাইক নাপায়, গতিকে এবনৰ্মেল কাম কৰে এইবোৰে। সি কৈ থকাবোৰ চব ফাঁকি। মৰি যোৱাটো কি ইমান সহজ? এনেকৈ প্ৰিপেয়াৰ হৈ মানুহে ছুইচাইড কৰিব পাৰে নেকি? নোৱাৰে। মোৰ ইমান বছৰ এক্সপিৰিয়েঞ্চৰ পৰা মই জানো, নোৱাৰে। পাগল চব কৰবাৰ মূৰ গৰম কৰিবলৈ আহে। ষ্টপ ইট। আপুনি বেছিলৈ গৈ আছে ইন্সপেক্টৰ। আমি আপোনাৰ ওচৰলৈ লেকচাৰ শুনিবলৈ অহা নাই। মানুহ এটা মৰিবলৈ ওলাইছে, যি কাৰণতেই নহওক, আৰু তাক উদ্ধাৰ কৰাটো আপোনালোকৰ ডিউটি। কৰিব লাগিব আপুনি। এই অদিতি, ৰচোন তই ইমান খং খাইছ কিয়? চৰি ছাৰ, মানে আপুনি বেয়া নাপাব দেই, এই অলপ ইম'চনেল হৈ আছে যে, সেইকাৰণে। আচ্ছা, ল'ৰাটোৰ নামটো কি বুলি ক'লে? ৰাজ বৰুৱা। ৰাজ বৰুৱা। ৰাজ বৰুৱা আপোনাৰ কি হয়? দাদা, ভাই, মামা, খুৰা, নহ'লে বয়ফ্ৰেণ্ড? অঁ হয়, বয়ফ্ৰেণ্ড। কিবা আপত্তি আছে? নাই 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 নাই, কিয় থাকিব বাৰু? বয়ফ্ৰেণ্ড। আচ্ছা, তাৰমানে ৰাজ বৰুৱা হৈছে আপোনাৰ আপোনাৰ নামটো?
অদিতি সোণোৱাল। তাৰমানে ৰাজ বৰুৱা হৈছে অদিতি সোণোৱাল, মানে আপোনাৰ বয়ফ্ৰেণ্ড। আচ্ছা, মোক এটা কথা কওকচোন। কি কথা? আপোনাৰ বয়ফ্ৰেণ্ডে আপোনাক নুসুধাকৈ যে আত্মহত্যা কৰিবলৈ লৈছে, এইজন কেনেকুৱা বয়ফ্ৰেণ্ড? মানে কি বুজাইছে আপুনি? নহয়, মানে আপুনি বেয়া নাপাব। আচলতে বয়ফ্ৰেণ্ডে গাৰ্লফ্ৰেণ্ডক চব কথা কয় বুলিয়েতো আমি ইমান দিনে জানি আহিছোঁ। চাওক ইন্সপেক্টৰ, আপুনি জানি অহা কথাটো শুদ্ধ নহয়, কাৰণ সি মোক একো সোধা নাই। একো সোধা নাই? নাই সোধা, একো নাই সোধা, মোক একো কোৱা নাই সি। আচ্ছা, ৰিলেশ্যনটো কিমান দিনৰ? মানে আপোনালোকৰ? 5 বছৰৰ। 5 বছৰ? 5 বছৰৰ আগতে আপুনি কি কৰিছিল? মানে পঢ়িছিল নে কিবা চাকৰি? মই হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ। এতিয়া? MA পঢ়ি আছোঁ। হায়াৰ ছেকেণ্ডেৰী, MA, মানে এটা দীঘলীয়া সময়। আচ্ছা মিছ অদিতি সোণোৱাল, এই দীঘলীয়া ৰিলেশ্যনৰ সময়ছোৱাত আপোনালোকৰ সময়বোৰ কেনেকৈ গৈছিল? মানে কিবা তৰ্ক, কিবা কাজিয়া, কিবা মৰামৰি? সেইবোৰ একো নহয়, যুক্তিৰ খাতিৰত মাজে মাজে তৰ্ক হয় মাত্ৰ। বুজিলোঁ। আচ্ছা, এনেকুৱাটো হ'ব পাৰে যে আপুনি কিবা কথা কোৱাৰ বাবেই বা আপুনি কোৱাৰ দৰে যুক্তিৰ খাতিৰত কৰা তৰ্কৰ বাবেই আঘাত পাই ৰাজ বৰুৱাই আত্মহত্যা কৰাৰ কথা ভাবিলে? অৰ্থাৎ ৰাজ বৰুৱাৰ মৃত্যুত আপোনাৰ হাত আছে? মৃত্যু? ইয়াত মৃত্যু ক'ৰ পৰা আহিল? আপুনি নাজানে নেকি সি মৰা নাই, সি কথা কৈ আছে। আপুনি কি জাতা কথা কৈ আছে এইবোৰ? ফোন কৰক তেনেহ'লে। নকৰে কিয়? মোৰ ওচৰত থকা নাম্বাৰটো ছুইচ অফ হৈ আছে। এতিয়া মেছেজ কৰিলে বেলেগ এটা নাম্বাৰ ইনবক্সত দিম বুলি কৈছে। মই মেছেজ কৰিছোঁ, যদি নাম্বাৰটো দিয়ে তেন্তে ফোনত কথা পাতিব পাৰিম। অ'কে, এটা কাম কৰিব, ফোন নম্বৰটো পোৱাৰ লগে লগে মোক দিব। ছাৰ, কিন্তু এই যে ৰাজে লাইভ কৰি আছে, সেইটো নাম্বাৰ লোকেশ্যন ট্ৰেছ কৰিব নোৱাৰিনে? য়েছ, চেষ্টা কৰি থকা হৈছে, কিন্তু এই নাম্বাৰটো ট্ৰেছ কৰাটো ইমান সহজ নহ'ব। কিবা বেলেগ নেটৱৰ্ক নাম্বাৰ এটা সি ইউজ কৰিছে। টেকনিকেলি বিৰাট এক্সপাৰ্ট হৈ গ'লতো আজিকালি ল'ৰাবোৰ। অদিতি, তোক নাম্বাৰটো দিছে নেকি? সি চাই থাকচোন। চাই আছোঁ, নাই দিয়া। আচ্ছা, ল'ৰাটো মানে ৰাজ বৰুৱা ঘৰ ক'ত? কোন কোন আছে ঘৰত? ঘৰ পদুমণিত। ঘৰত মাক আৰু সম্পৰ্কীয় ভনীয়েক আইজনী থাকে। দেউতাক মৰিল? নাই মৰা, বেলেগক বিয়া কৰাইছে, বেলেগে থাকে তেওঁ। আই চি, গুৰিতে কেনা? কি কৈছে আপুনি? নাই, মানে কেছটোৰ কথা কৈছোঁ। দত্ত। ছাৰ। কি হ'ল? চাহ একাপ আনক। নিছোঁ ছাৰ। 1 কাপ নহয়, 3 কাপ। হ'ব ছাৰ। চেনি খাব? নহয়, মানে চাহৰ লগত। চাওক ডাঙৰীয়া, মই আপোনাক হাতযোৰ কৰি কৈছোঁ, আমি ইয়াত চাহ চেনি খাবলৈ অহা নাই। আপুনি যদি একো নকৰোঁ বুলি ভাবিছে তেন্তে আমাক এতিয়াই কৈ দিয়ক। অদিতি, আমি এতিয়া যোৱাই ভাল হ'ব নেকি? এখেতসকলে ইনভেষ্টিগেশ্যন কৰক। ঐছা, ইয়াত বহুত মানুহ গোট খাব যেন পাইছোঁ। তেতিয়া তই কাক কিমান উত্তৰ দিবি? কিন্তু ৰাজৰ কি হ'ব? ক'ত আছে সি তোলৈ নাম্বাৰ পঠাবই, চাবিচোন। চাচোন, এইফালে চাচোন, সি আন কাৰোবাৰ লগতহে কথা পাতিছে। তাৰ মানে ফোন নাম্বাৰ বেলেগক দিছে সি। আৰে ৰচোন, আমি ব'ল বাহিৰত গৈ চাওঁগৈ। ব'ল। এইবোৰ কেলৈ কৰিছ? তোৰ এই মাৰজনী কি হ'ব? মোকো লৈ যাচোন তালৈকে, দুয়োটা একেলগে। এইবোৰ তই কি কৈ আছ? তই থাকিব লাগিব, মোৰ কথাবোৰৰ সাক্ষী হিচাপে তই থাকিব লাগিব। বুজিছ নে? তোৰ ল'ৰাই বহুত পঢ়া শুনা কৰিলে, বহুত চাকৰি বিচাৰিলে, ব্যৱসায়ৰ বাবে সহায় বিচাৰি বহুত আবেদন কৰিলে, কিন্তু এটা সঁচা কথা কোৱাৰ বাবেই মোৰ সেইবোৰ একো নহ'ল। মই ভবামতে একো কৰিব নোৱাৰিলো। মা, তোৰ ল'ৰাই মাত্ৰ সঁচা কথা এটা ক'বলৈ কিতাপ এখন লিখিছিল। তোৰ ল'ৰা চোৰ ডকাইত নাছিল। তই নাকান্দিবি, মূৰ দাঙি থাকিবি তই। মই এতিয়া কি কৰোঁ বাৰু?
আইজনী 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 মই এতিয়া কি কৰোঁ বাৰু আইজনী তই মাক চাবি চাব লাগে নিজে মৰিবলৈ ওলাইছ তোৰ জীয়াই থাকিবলৈ সাহস নাই ভীৰু তই এটা মস্ত ভীৰু বেয়া নহয় অন্তত আনবোৰে কোৱাৰ নিচিনাকৈ পাগল বুলিতো তই কোৱা নাই হয় বুজিছ দেখাত তেনেকুৱাই লাগে কিন্তু মই জীয়াই থাকিব নোৱাৰি মৰিবলৈ ওলোৱা নাই আইজনী মই পলোৱা নাই মই হাৰি যোৱাও নাই মোৰ শেষ অস্ত্ৰপাত মই প্ৰয়োগ কৰিছো মৰি হলেও মই মোৰ কথাটো প্ৰমাণ কৰিব লাগিব প্ৰতিষ্ঠা কৰিব লাগিব শুন সেইবোৰ এতিয়া বাদ দেচোন সেইবোৰ কৰিবলৈ আৰু বহুত উপায় ওলাব হাচোনা তই গুচি আহ মই তোক উপায় দিম আমি দুয়োটাই মিলি উপায় উলিয়াম শুন নালাগে মা বহুত দেৰি হৈ গ'ল এতিয়া মই মৰিবই লাগিব শুন আৰু এটা কথা মই মৰাৰ পাছত মোৰ সকাম পাতিব নালাগে শুন কৰবাত জ্বলাই দিলেই হ'ব বা পুতি থলেও মোৰ কোনো আপত্তি নাই তই ইমান জনা বুজা ল'ৰাটো হয় কিতাপ পঢ়িলে মানুহে এইবোৰকে শিকে নেকি সেই বুলি জনা হ'লে তোৰ চব কিতাপ মই কেতিয়াবাই জ্বলাই দিলোহেঁতেন জাননে মানুহবোৰে এতিয়া মোকেই দুখিছে আমাৰ ঘৰত আজি বহুত মানুহ গোট খাইছে কিয় জান মোক সান্তনা দিবলৈ নহয় ককৰ্থনা কৰিবলৈহে মা ৰবিচোন মই এতিয়া থৈছো এটা ফোন আহিছে মই আকৌ কৰিম দেই মা তই কান্দিবি কান্দিলে চবেই চল পাব তই মূৰ তুলি থিয় হৈ থাক মা শুন মাৰি পেলালে বুজিছ এই মানুহবোৰে তাক মাৰি পেলালে সি শুদ্ধ আছিল সুমনা মই 1000 বাৰ কম সি শুদ্ধ আছিল ৰচোন ইমান নাকান্দিবি মানুহে কি বুলি ভাবিব ভাবক যি ভাবে ভাবি থাকক এতিয়া মই ৰাজৰ কথা নাভাবি মানুহে কি ভাবিছে সেইটো ভাবিব লাগে নেকি নালাগে একেবাৰে নালাগে কিন্তু তই এটা কথা কৈছো নদিতি তই যদি সব জানিছিলিয়ে তেন্তে আজি ইমান দিনে তাক লগ নিদিছিলি কিয় তইতো তাক বুজাব পাৰিলিহেঁতেন এতিয়া আকৌ কান্দিলে কিডাল হ'ব মই বহুত চেষ্টা কৰিছিলো কিন্তু সি মোৰ ফোন নধৰা হ'ল সি মোৰ পৰা পলাই ফুৰা হ'ল সি ভাবিলে সকলোৱে ভবাৰ নিচিনাকৈ ময়ো তাক পাগল বুলি ভাবিছো সি গৰুতে মোক বুজিয়ে নাপালে ঐ অদিতি ঐ ৰচোন ৰ ঐ সি কাৰোবাৰ লগত কথা পাতিছে তই চাচোন ৰিয়েল লাইভ চেনেলৰ সাংবাদিক চাচোন চা পাতিব সি চবৰে লগত কথা পাতিব কিন্তু মোৰ লগত কথা পাতিবলৈ তাৰ সময় নাই মৰি দেখুৱাবলৈ আহিছে মৰক মৰি যাওক সি ঐ ৰচোন ইমান অধৈৰ্য নহবি তোলৈ ইতিমধ্যে নাম্বাৰ দিলেই চাগে তই চাচোন চা শ্ৰোতাসকলে ইমান পৰে নাট্যপীঠ শিৱসাগৰৰ শিল্পীসকলে পৰিৱেশন কৰা নাট ঈশ্বৰ হেৰাইছেৰ প্ৰথম খণ্ড শুনিলে বিভিন্ন চৰিত্ৰত অংশগ্ৰহণ কৰিলে ডক্টৰ দিলীপ দাস দেৱশ্ৰী নাথ দেৱাশ্ৰী দীক্ষা চাণ্ডিল্য মইনুদ্দিন আহমেদ সঞ্জীৱ ভাগৱতী গৌতম দত্ত ফুকন যুগল বৰা অনুৰাগ শৰ্মা শিল্পী হাতীবৰুৱা দাস সংঘমিত্ৰা বৰা মৃন্ময় মহন্ত প্ৰাণজিৎ শইকীয়া যদুমণি বৰা দীপজ্যোতি চেতিয়া বিতপী বৰঠাকুৰ কৌস্তুভ দত্ত ফুকন আৰু প্ৰশান্ত শৰ্মাই নাটৰ ৰচনা আছিল দেৱব্ৰত মহন্তৰ পৰিচালনা প্ৰশান্ত শৰ্মাৰ সংগীত ডক্টৰ অনিল শইকীয়াৰ প্ৰযোজনা সহযোগী অভিজিৎ দাস আৰু প্ৰযোজনা জিন্তু চেতিয়াৰ সামগ্ৰিক পৰিকল্পনা লোহিত ডেকাৰ এই নাটখনিৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব কাইলৈ নিশা 9:30 আৰু এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব কাইলৈ পুৱা 8:30